আমাৰ আপোন ঘৰ ডেইকিয়া চেণ্টাৰ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা ভাগৱত পাঠ যিহেতু আজি আমাৰ আপোন ঘৰ ডেইকিয়া চেণ্টাৰ বৃদ্ধাশ্ৰমত কৰা হৈছে আৰু আমি তেখেতৰ লগতে দুষাৰ কথা পাতিম যদি আমাক অকণমান সময় দিয়ে তেখেতে আৰু সকলো মৰম চেনেহেৰে আমি থাকোঁ যেন এই আশা থাকিল আৰু যিহেতু আপোন ঘৰ ডেইকিয়া চেণ্টাৰ নতুন ভাগৱত আছিল আৰু ছাৰৰ লগত দুষাৰ কথা পাতোঁ যে ছাৰ আপোনাক বহুত বহুত ধন্যবাদ আপোন ঘৰ ডেইকিয়া চেণ্টাৰ আমাৰ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা আপুনি আহি আমাৰ আশ্ৰমত যিহেতু এখন অতি সুন্দৰে আপুনি গীতা ভাগৱত কৰি আমাৰ অনুষ্ঠানখনক বহুত এটা আইতা ককাসকলক এটা ধুনীয়া এটা জ্ঞান কৰ্তব্য দিছে আৰু তেখেতৰ বিষয়ে আপুনি অকণমান দুষাৰ ক'লে ভাল আছিল আৰু ইয়ালৈ মই আজি বুলি নহয় আগতেও আহিছোঁ ভাগৱত পাঠ কৰিবলৈ আৰু স্বত্বাধিকাৰী বাপৰ অনুৰোধ মৰ্মে প্ৰত্যেক মাহে যিকোনো এটা ভাগৱত সময় সুবিধা অনুযায়ী মিলাই এই ভাগৱতখিনি শ্ৰৱণখিনি কৰাইছোঁ লোকক কীৰ্তনখিনি কৰিছোঁ যাতে ভাগৱতে যি নেকি আমাক পৰম গতি দিব পাৰে সেইকাৰণে এই যি আশ্ৰমৰ স্বত্বাধিকাৰীৰ প্ৰচেষ্টা তাৰ প্ৰতি মই শলাগ যাচিছোঁ এই পদক্ষেপৰ কাৰণে আমিও যৎপৰ নাস্তি ইয়াতে ভাগৱত পাঠখিনি শুনাই আমি সমস্ত লোকক উপকৃতখিনি কৰাইছোঁ বুলি ভাবিছোঁ আৰু সকলোৰে জগতৰ সকলোৰে মংগলখিনি হওক বুলি কামনাখিনি কৰিছোঁ আৰু আশা কৰোঁ এনেকৈয়ে যাতে ভাগৱত পাঠখিনি আগলৈ চলাই থাকিব পাৰোঁ নিশ্চয় ভগৱন্তে আমাক এইখিনিৰ কাৰণে পাত্ৰখিনি কৰক আৰু ধন্যবাদ বহুত বহুত ধন্যবাদ দিছোঁ আমি দাদাকো বহুতখিনি যিহেতু আমাৰ আপোন ঘৰ ডেইকিয়া চেণ্টাৰ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা এখন ধুনীয়া গীতা ভাগৱত কৰি আগুৱাই লৈ গৈ আছে এইবাৰে প্ৰথম বুলি নহয় আগতেও কৰা হৈছে গতিকে এইবাৰ পৰা প্ৰত্যেক মাহে মাহে আহিব তেখেতে কৈছেও আৰু যাতে আমাক সকলো ৰাইজেও মৰম চেনেহ দি আমাৰ আপোন ঘৰ ডেইকিয়া চেণ্টাৰ বৃদ্ধাশ্ৰমত আগুৱাই লৈ যায় সেই আশা আৰু মনৰ কামনা থাকিল আৰু নেক্সট এটা ব্লগত আকৌ লগ পাম।